নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যিহেতু টিএ আৰ্মি টেৰিটৰিয়েল আৰ্মি ওপেন ৰেলী আমাৰ অসমৰ তেজপুৰ চলমৰাত অনুষ্ঠিত হ'ব 11 জুনৰ পৰা 25 জুনলৈকে এপ্ৰিল এতিয়া যেটো মে চলি আছে জুন মাহত আপোনালোকৰ অনুষ্ঠিত হ'ব কিমান ভেকেন্সি আছে কোৱালিফিকেশন কিমান লাগিব বয়স কিমান লাগিব কোনটো ডিস্ট্ৰিক্টৰ কেতিয়া হ'ব এ টু জেড ডিটেইলছৰ যদি ভিডিও এতিয়াও আপুনি চোৱা নাই ডেসক্ৰিপচনত হে ভিডিও কেইটাৰ লিংক পাই যাব মানে 2025 যিমানখিনি বয়স কোৱালিফিকেশন কোনটো ডিস্ট্ৰিক্টৰ কেতিয়া এ টু জেড ডিটেইলছৰ ভিডিও মই অলৰেডি বনাই থৈছো আপোনালোকে যদি এতিয়াও চোৱা নাই ডেসক্ৰিপচনতে প্ৰতিটো ভিডিও লিংক পাই যাব চাই লব তেতিয়া আপোনালোকৰ গোটেইখিনি কথা ক্লিয়াৰ হ'ব আৰু যদি এই ৰেলীটোত পাৰ্টিসিপেট কৰিম বুলি ভাবিছে বা বেলেগ চাকৰি যদি বয়স বেছি হৈছে বয়স যদি উপলি গল মানে সময় পাৰ হৈ গল তেন্তে আপুনি টি আৰ্মিত চাকৰি ল'ব পাৰে গোটেইখিনি কথা বনাই থোৱা আছে ভিডিওখিনি ডেসক্ৰিপচনৰ লিংকৰ পৰা চাই লব আৰু এইটো ভিডিওত যেহেতু টেৰিটৰিয়েল আৰ্মি ৰানিং থাকিব মেডিকেল হ'ব তাৰ পিছত এক্সাম হ'ব সেইবাবে ৰানিংটো কিমান সময় দৌৰিলে আপুনি কিমান নম্বৰ পাব এইটো ভিডিওত আপোনালোকে জানিব পাৰিব ভিডিওটো শেষলৈকে চাব অকমান মানে ৰানিংৰ ফিজিক্যাল টেষ্টৰ লগতে আৰু বেলেগ আপোনাৰ যি মেডিকেল টেষ্ট হ'ব এক্সাম হ'ব বা ভাইভাও কেতিয়াবা হৈ যায় আগন্তুক যেহেতু 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাহত যিকেইটা হৈছিল মানে নৱেম্বৰ 24 লাষ্টৰ ফালে যিখিনি ৰেলী হৈছিল ইতিমধ্যে খিনি জয়নিং হৈ গ'ল তাত হোৱাৰ ওপৰত একৰ্ডিং টু কম মই বুজাই দিম ভিডিওটো শেষলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো আপুনি এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু ভাল কাম কৰিছে আৰু যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনে ধৰণৰ যিকোনো চাকৰি ৰিলেটেড আপোনাৰ যদি আগন্তুক দিনত চৰকাৰী চাকৰি এটা লোৱাৰ যদি সপোন বা ইচ্ছা আছে বা চাকৰি এটা যদি আপোনাক লাগে তেন্তে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেটো মই চাকৰি আপডেট বিলাক দি থাকো কি পোষ্ট আহিছে কিহৰ এপ্লাই হৈছে ফিজিক্যাল টেষ্ট কেনেকৈ হ'ব বা ডকুমেন্ট কি লাগিব মানে এ টু জেড মানে চাকৰি ৰিলেটেড যিমানখিনি কুৱেশ্যন থাকে সকলোখিনি আপডেট দি থাকো আপোনালোকে জানি বুজি গোটেই কথাখিনি আপোনালোকৰ আগন্তুক দিনৰ সহায় হোৱাকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো স্কিপ কৰি নিদিব শেষলৈকে চাব যদি ৰেলীটোৰ কাৰণে যাম বুলি ভাবিছে ইয়াত বয়সটো জানে 18 বছৰৰ পৰা 42 বছৰলৈকে আপোনালোকে ৰেলীটোত যাব পাৰে বেলেগ চাকৰি যেহেতু কম বয়স লৈ আৰ্মি টি আৰ্মিত একদম 42 বছৰলৈকে আপুনি ইন্টাৰভিউ দিবগে পাৰিব ফিজিক্যালত প্ৰথমতে যেটো ৰানিং হ'ব ৰানিংত ৰাস্তাত দিব নে গ্ৰাউণ্ডত দিব কিছুমানে সুধি আছিল মই 2019ত তেজপুৰ চলমৰা যেটো ফিল আছে মেঘনা ষ্টেডিয়াম নে কি আছিল মই পাহৰিছো তাত যেতিয়া হৈছিল চলমৰা মানে হৈছিল ষ্টেডিয়ামটোৰ নাম মই পাহৰিছো কিন্তু তাত এনেকে ষ্টেডিয়াম এখন আছে ন ধুনিয়া যদি ফিল্ডখনত দিয়ে তাত ওপেন ৰেলী বিলাক যেনেকে অগ্নিবীৰ হ'ব পাৰে বা আগতে ইণ্ডিয়ান আৰ্মি ওপেন ৰেলী বিলাক হৈছে ফিল্ডখনত যদি দিয়ে তেন্তে 4 পাক হৈছিল তেতিয়া 1600 মিটাৰ 400 মিটাৰ আছিল 4 পাক হৈছিল তাৰ মই যিবাৰ দিছিলো তেতিয়া গুৰখা ৰেজিমেন্টৰ টি আৰ্মি হৈছিল তেতিয়া ৰাস্তা মানে যেটো ষ্টেডিয়ামৰ বাউণ্ডাৰী যেটো ৰাস্তা আছে তাত 800 মিটাৰ মান আছিল নেকি দুপাক দিছিল মানে 2-1600 হৈ যায় তাত মই পাস কৰিছিল দুপাক দিছিল ৰাস্তাতে হৈছিল মানে ডাঙৰ ৰাউণ্ড বহুত ডাঙৰ ৰাউণ্ড 800 মিটাৰ 800তকৈ অলপ বেছি আছিল হলো তাতে দৌৰাই দিছিল মানে বতৰটো অলপ মানে হেমেকাতে বৰষুণ দি আছিল কাৰণে মানে ৰাস্তাতে দিছিল বহুত যেটো কেণ্ডিডেট হৈছিল এতিয়া আপুনি ক্লিয়াৰ হৈ লওক ৰাস্তাত দিলো আপুনি দৌৰিব লাগিব ফিল্ডত দিলো আপুনি 4 পাক মাৰিব যদি সেই ৰাস্তাটো দিবলৈ হয় তাৰ তেতিয়া আপুনি দুপাক মাৰিলে হৈ যাব যেহেতু টি আৰ্মি দুটা ৰানিং থাকে প্ৰথমটো 18 বছৰৰ পৰা 30 বছৰলৈকে আপোনালোকে এটা গ্ৰুপ থাকে 18 বছৰ পৰা 30 বছৰ ভিতৰত যদি হয় আৰু আনটো হৈছে 31 বছৰৰ পৰা 42 বছৰলৈকে প্ৰথম কথা হল 18 পৰা 30 বছৰ ভিতৰত যদি আপুনি লৰা হয় তেতিয়া আপোনালোকৰ ৰানিংটো টেডমেন হক জিডি হক একে আপুনি 5 মিনিট 45 সেকেন্ডৰ ভিতৰত সোমালে আপুনি পাস কৰিব মানে 5 মিনিট 30 সেকেন্ডত যদি সোমায় তেতিয়া এক্সেলেন্ট হ'ব 5:45 ত সোমালে মানে কোৱালিফাই কৰিব 5:30ত যদি সোমাবলৈ হয় তেতিয়া আপুনি 60 নম্বৰ যেটো ৰানিংত থাকে 60 ভিতৰত 60 পাব 5 মিনিট 30 সেকেন্ডত সোমালে আৰু 5 মিনিট 31 সেকেন্ডৰ পৰা 45 সেকেন্ডৰ ভিতৰত যদি সোমায় তেতিয়া আপোনালোকে নম্বৰ পাব 48 নম্বৰ পাব মানে ৰানিং জেগাতে কোৱালিফাই কৰিব পৰাপক্ষত এক্সেলেন্ট মাৰিবলৈ চেষ্টা কৰিব এক্সেলেন্টৰ নাম্বাৰটো হলে আপুনি এক্সামত অলপ কম নম্বৰ হলো আপুনি চাকৰি পোৱাৰ চান্সটো বেছি থাকে তাৰ পিছত যেটো 31 বছৰৰ পৰা 42 বছৰৰ ভিতৰত যেটো গ্ৰুপ বনাব তাত আপোনালোকে 6 মিনিট 30 সেকেন্ডলৈকে ৰানিংটো দিব আপুনি এক্সেলেন্ট মাৰিবলৈ হলে আপুনি 6 মিনিট 15 সেকেন্ড 6-15 সেকেন্ডৰ ভিতৰত এক্সেলেন্ট মাৰিবলৈ মাৰিব লাগিব 31 বছৰ যদি ওপৰ হয় আৰু 6:30 পৰা 16 সেকেন্ডৰ পৰা 6 মিনিট 31 সেকেন্ডৰ ভিতৰত যদি সোমায় তেন্তে আপুনি পাস কৰিব কোৱালিফাই কৰিব 48 নাম্বাৰ ৰানিংটো হেতু গম পালে তাৰ পিছত হাইটটো কথা লাষ্টলৈ কৈ দিম আপোনালোক ভিডিঅ চাই লওক তাৰ পিছতে আহিলে আপোনালোকৰ সিনাপ যেটো এনেকে সিনাপ মাৰিব লাগে অসম পুলিচে যদি দি পাইছে নিশ্চয় গম পাব সিনাপ
18 বছৰৰ পৰা 31 বছৰলৈকে হ'লে আপুনি 10টা চিনাপ মাৰিলে এক্সেলেণ্ট হ'ব 10 বাৰ যদি মাৰিব পাৰে বিমটো তেতিয়া আপুনি 40ৰ ভিতৰত 40 পাব মিনিমাম যদি আপুনি 6 বাৰ মাৰে তেতিয়া পাছ কৰিব মানে 6 বাৰ 7 বাৰ 8 বাৰ 9 বাৰ যিমান বেছি মাৰিব অলপ বেছি নম্বৰ পাব পৰাপক্ষত এক্সেলেণ্টে মাৰিব লাগিব তেতিয়া চাকৰি পাব তাৰপিছত যিটো 31 বছৰৰ পৰা 42 বছৰ যিটো গ্ৰুপ আছে না সেইটো 9 বাৰ মাৰিলে আপুনি এক্সেলেণ্ট মিনিমাম 5 বাৰ মাৰিলে আপুনি পাছ কৰিব মানে 5 বাৰ 6 বাৰ 7 বাৰ 8 বাৰ 9 বাৰ যদি মাৰিব পাৰে 40ৰ ভিতৰত 40 পাই যাব মানে হেনেকে আপুনি নম্বৰটো অলপ বেছি পাব 6 বাৰ মাৰিব পাৰে 7 বাৰ মাৰিব পাৰে 8 বাৰ মাৰিব পাৰে মানে মিনিমাম 5 বাৰ মাৰিলে 31 বছৰ ওপৰখিনি পাছ কৰে আৰু 18 বছৰ বা 30 বছৰ তলৰখিনি মিনিমাম 6 বাৰ মাৰিলেহে পাছ কৰে এটো ক্লিয়াৰ হ'ব সাইনিংটো থাকিব সিনাপটো থাকিব ৰানিংটো থাকিব বস হৈ গলে কিটাতে নম্বৰ থাকিব 100 মাৰ্কৰ ভিতৰত তাৰ পিছতে আহিলে দুটা বস্তু আৰু থাকিব লং জাম্প সকলোৰে কাৰণে একে মানে 9 ফুট দীঘল 9 ফুট বেছি কম নহয় হলুৱাতে মাৰি দিব পাৰিব 9 ফুট দীঘল গাত এটা খানি থোৱা থাকিব তাত জাপ মাৰি জাষ্ট পাৰ হ'লে হ'ল তাত কোনো ধৰণৰ নাম্বাৰ নাথাকে সকলোৱে পাছে গৈ তাত ফেল কৰা দেখা নাযায় তাৰ পিছত আৰু জিগজাগ ব্যালেন্স যেটো এনেকে বেকা বেকি এটা 3 ফুট মান ওখ বা 2.5 ফুট মান ওখ এটা বেকা বেকি লোহাৰ বা কাঠৰ এটা বনাই থব 20 ফুট মান দীঘল জাষ্ট হাতটো মেলি মানে ধুনিয়াকে খুচকাহি পাৰ হৈ গলে হ'ল তাতো কোনো ধৰণৰ নাম্বাৰ থাকে হেকিতে ফিজিক্যাল টেষ্ট পিইটি মানে ফিজিক্যাল স্ট্যান্ডার্ড ফিজিক্যাল ইফেক্টিভ টেষ্ট হৈ গল মানে ৰানিং লং জাম্প সিনাপ এখিনি হেকিটাই হ'ব বেলেগ একো নহয় ইয়াৰ পিছতে কৈ দিছো মাজতে হাইটটো অল ইন্ডিয়া কাৰণে টেৰিটৰিয়েল আৰ্মি যেটো 160 সেন্টিমিটাৰ লাগে কিন্তু আমাৰ অসম যেটো নৰ্থ ইষ্ট হিল এৰিয়া হয় ন তার 3 সেন্টিমিটার এই হাইট টু রিল্যাক্সেশন আছে মানে 157 সেন্টিমিটার হাইট হলো আপোনালোক হৈ যাব পৰাপক্ষ 160 ও লব পাৰে আগৰ মোৰ নিয়ম মতে হৈছে এতিয়া হয়তো নিয়ম চেঞ্জ কৰিব পাৰে না জানো কিন্তু আপুনি 160 হয়তো থাকিবই তাতকে কম কিনি গৈ লাভ নাই 160 একেবাৰে কম মানে আৰ্মিতে কম লাগে আৰু বডিটো যদি চাই সকলোৰে কাৰণে একে 77 সেন্টিমিটাৰ নরমাল থাকিব মাত্ৰ 77 কিমান সৰু লটাও থাকিব 70 সেন্টিমিটাৰ নরমাল আৰু 5 সেন্টিমিটাৰ খালি ফুলাব পাৰিব মানে 82 সেন্টিমিটাৰ হ'বগে লাগিব হাইট টেষ্ট ৰানিংৰ কথা এখিনি ক্লিয়াৰ হৈ গল আৰু আপোনালোকৰ যাতে কোনো বুজি নপকে নাই বুলি ভাবিছো আৰু যদিও বুজি নাইব কমেন্ট কৰিব তল কমেন্ট বক্সত তাৰ পিছত আহিলে ৰানিং পাস কৰাৰ পিছতে আপোনাৰ লগালগ হয়তো ডকুমেন্ট ভেৰিফিকেশন কৰিব হয়তো দুখন এখন ডকুমেন্ট মেট্ৰিকৰ মাৰ্কস আছে আপুনি ৰানিং কৰা আগতো চাই ল'ব পাৰে হাইট জুখা টাইমতে কিন্তু পৰাপক্ষত ৰানিং কৰাৰ পিছতে আপোনাৰ ডকুমেন্ট খিনি চাব ডকুমেন্ট কি লাগিব ডেসক্ৰিপচনত ভিডিও পাই যাব হেখিনি A to Z ডকুমেন্ট ক্লিয়াৰ কৰি আপুনি যাব নহলে ইনেই যোৱা হ'ব পইচা পাতি খৰচ কৰি হয়তো ৰানিং কৰি পাস কৰাৰ পিছত আপোনাৰ উলিয়া পঠিয়াই দিব পাৰে তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব ডকুমেন্ট ভেৰিফিকেশনৰ পিছতে হাইট সে জুখাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন প্ৰথম ৰানিং সানি এখিনি হল তাৰ হাইট সে জুখিব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হল তাৰ পিছত আপোনালোকৰ হ'ব মেডিকেল টেষ্ট হয়তো একেদিনাই হৈ যাব পাৰে বা 20 দিনালৈ হ'ব মেডিকেলটো একদম ভালকে হ'ব আৰ্মি মেডিকেল পুৰা A to Z পেনশন খুলি ধুনিয়াকে চাব মানে মেডিকেল টেষ্টত যদি ভিডিও লাগে তেন্তে কমেন্ট কৰিব মই কমেন্ট কৰিবলৈ চেষ্টা কৰিম এইখিনিয়ে ফিজিক্যাল টেষ্টৰ কথা গম পাই গল আৰু লাইক কৰি দিব গোটেই ইনফৰমেশনখিনি পাই যদি ভাল লাগিলে যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোকে শেয়াৰ কৰি দিব অনলি লৰা কেণ্ডিডেট আছে যেটো যাব পাৰে এটো ৰিয়েলিটি এতিয়া আৰ্মি ছোৱালী কোনো নহয় এতিয়ালৈকে লোৱা নাই আৰু শেষত এটা কথা কৈছো যেটো 11 জুনৰ পৰা 25 জুনলৈকে হ'ব বুলি নটিচ বিলাক ভাইৰেল হৈ আছে কোনো অফিচিয়ালি নটিচ নাই বা অনলাইন এপ্লাই কৰিব নালাগে বা অফলাইন এপ্লাই কৰিব নালাগে মই প্ৰতিটো ভিডিওতে এটা কথাই কওঁ আপোনাৰ ৰেলীটো যদি 100% হ'বলে হয় তেতিয়া আপোনাৰ এক সপ্তাহৰ আগৰ পৰা 3-4 দিনৰ আগত তাত যেটো কেম্পৰ হ'ব বুলি কৈছে তাৰ মুখাগতে বেনাৰ মাৰি দিব আপোনাৰ ওচৰৰ পাজৰ যদি কোনোবা আছে ক্যান্ডিডেট বা কমেন্ট কৰি জনাব মাৰিলে বা মোক কন্টাক্ট কৰিব ডেসক্ৰিপচনত যেটো WhatsApp গ্ৰুপৰ লিংক আছে তাৰ গ্ৰুপ এডমিনৰ নাম্বাৰটোতে মোক কন্টাক্ট কৰি জনাব আৰু আপোনাৰ ওচৰৰ পাজৰে যদি টেষ্টৰ কোনোবা চিনাকি আছে তেখেতকো হুদি পুছিয়ে আপুনি যাব মানে নুহুদাকে ইনে গুছি গলে আপোনালোকৰ পইচা পাতি বৰবাদ হ'ব হয়তো ৰেলীটো নহবও পাৰে প্ৰতিটো ভিডিওতে কৈছো পিছত যাতে আৰু মোক ক'বলে নাই তই ভিডিও বনাইছিলি কাৰণে গুছি গলো সেইকাৰণে আগতে মই ক্লিয়াৰ কৰি দিছো এইখিনি ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেসবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে যদি মোৰ লগত জড়িত হৈ থাকিব বিচাৰে তেন্তে সাবস্ক্ৰাইব আৰু জয়েন হৈ ফলো কৰি ৰাখিব আজি ভিডিওৰ পৰা ইমানতে বিদায় লৈছো আৰু যদি যাম বুলি ভাবিছে ৰেলীটোৰ কাৰণে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰক ৰানিংটো যেটো বহুত হাৰ্ড গম পাইছে ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই ভিডিওৰ পৰা ইমানতে বিদায় লৈছো ধন্যবাদ